ডাঙৰ খবৰ শিখা শৰ্মাই ফেকুৰি হাতজোৰ কৰি ক্ষমা বিচাৰিছে গৰিমা গাৰ্গৰ ওচৰত হয় আপুনি জানি আচৰিত হব শিখা শৰ্মাই যিমান দম্ভ মাৰি আছিল আৰু এতিয়া এই শিখা শৰ্মাই হাতজোৰ কৰি ফেকুৰি গৰিমা গাৰ্গৰ ওচৰত মাফ খুজিছে কাৰণ এই শিখা শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ড হয় যাৱজ্জীৱন কাৰাদণ্ড এই শিখা শৰ্মাৰ কাৰণ আপোনালোকে গম পায় যে আদালতত প্ৰথম দিনা এৰেষ্ট কৰাৰ পিছতে যেতিয়া গৰিমা গাৰ্গে ধৈৰ্যৰ সীমা বান্ধ খাই আছিল আৰু সেই বান্ধ যেতিয়া খোল খাই গল জুবিন গাৰ্গক আৰু জুবিন গাৰ্গৰ পৰিয়ালক যেতিয়া এই শিখা শৰ্মাই বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল তাৰ পিছত যেতিয়া গৰিমা গাৰ্গে চাইবাৰ ক্ৰাইমত গৈ এই শিখা শৰ্মাৰ ওপৰত কেছ দিলে আৰু এই শিখা শৰ্মাক খন্তেক সময়ৰ পিছতেই পুলিচে এৰেষ্ট কৰি হয় গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰালে আৰু হাজিৰ কৰোৱাৰ পিছত দুদিনৰ পুলিচৰ জিম্মাত দিলে হয় এই দুদিনৰ পুলিচৰ জিম্মাত দিয়াৰ পিছত দুদিন থকাৰ পিছত পুনৰ আদালতত হাজিৰ কৰোৱা হল কিন্তু শিখা শৰ্মাই এই চাইবাৰ ক্ৰাইমৰ তাৰ পৰা ওলাই আহোঁতে মুখত অলপো অনুশোচনা দেখা পোৱা নাছিল তেওঁ যেন বীৰদৰ্পে ওলাই আহিছে যেন তেওঁ বহুত এটা ভাল কাম কৰিছে কেমেৰালৈ হাতজোৰ কৰি হাঁহি ওলাই আহিছিল তেখেতে কৰা কামটো যেন বহুত এটা ভাল কাম তেওঁ ভুল কৰা নাই মুখত অনুশোচনা নাছিল সেই দিনটোত যিটো দিনত তেওঁক চাইবাৰ ক্ৰাইমে গ্ৰেপ্তাৰ কৰিছিল ঠিক তাৰ পিছত যেতিয়া আদালতত দ্বিতীয়বাৰ হাজিৰ কৰোৱা হল তেওঁ ভাবিছিলে যে জামিন পাই তেওঁ ওলাই আহিব তেওঁ বাৰে বাৰে ইংৰাজীত কব বিচাৰিছে যে ডিফৰ্মেশ্যন কেছত মই জামিন পাব লাগে আৰু বিশেষ এটা দলৰ কাৰণে এটা ৰাজনৈতিক দলৰ কাৰণে মই এই জামিন পোৱা নাই তেওঁলোকৰ এয়া পৰিচনা বুলি কৈছে শিখা শৰ্মাই আৰু শিখা শৰ্মাই সেই বুলি কৈ আচলতে বিৰাট ডাঙৰ কৈ চিঞৰিছে আৰু এতিয়া গৰিমা গাৰ্গৰ ওচৰত হাতজোৰ কৰিছে এই শিখা শৰ্মাই যে মোক মাফ কৰি দিয়া মোৰ ভুল হল বুলি কাৰণ এই শিখা শৰ্মাই সেইখিনি সময় চিন্তা কৰি চোৱা নাছিল যে গৰিমা গাৰ্গক বা জুবিন গাৰ্গৰ পৰিয়ালক এনেকৈ হাৰাশাস্তি কৰিব বুলি কিন্তু ৰাইজে বিচৰা ধৰণেই আচলতে শিখা শৰ্মা এতিয়া জেললৈ যাবলগীয়া হল আৰু এই শিখা শৰ্মাই জামিন নাপালে জামিন নোপোৱাৰ কাৰণে এতিয়া শিখা শৰ্মা জেলৰ ভিতৰত থাকিব লাগিব আৰু জামিন পাম বুলি ভাবিছিল শিখা শৰ্মাই কিন্তু জামিন নাপালে আৰু কান্দি এতিয়া শিখা শৰ্মাই হাতজোৰ কৰি মাফ বিচাৰিছে কিয়নো তেওঁ মাফ বিচৰাৰ আগতে তেওঁ গম পাইছিল যে দুখী সাব্যস্ত হৈছে তেওঁ নিজৰ পেজত যিবোৰ পোষ্ট আছিল যিবোৰ পোষ্টৰ দ্বাৰা জুবিন গাৰ্গৰ পৰিয়ালক চৰিত্ৰ হনন কৰিছিল সেই পোষ্টবোৰ সকলোবোৰ ডিলিট কৰি দিছিল এইখিনি কথা আপোনালোকে জানে কিন্তু ডিলিট কৰিলে শেষ হৈ নাযায় মানুহে চাইবাৰ ক্ৰাইমে সেইবোৰ উদ্ধাৰ কৰিব পাৰে কাৰণ এই শিখা শৰ্মাই এতিয়া ফেকুৰি কান্দিছে হয় এয়া আছিল শিখা শৰ্মাৰ এই খবৰটো